নাম জ্ঞানঞ্চল বৰশইকীয়া আৰু মই এইটো এটা ডিভাইচ সাজি উলিয়াইছোঁ যিটোৰ দ্বাৰা অন্ধসকলৰ সুবিধা হ'ব, যিসকল দিব্যাংগ হয় তেওঁলোকৰ সুবিধা হ'ব আৰু তেওঁলোকে আকস্মিক দুৰ্ঘটনাৰ পৰা বাচি থাকিব পাৰিব। ওচৰত কিবা এটা কোনোবা এজন মানুহ গ'ল বা কিবা এটা বস্তু আহিলে, এখন বাইক গ'ল, এখন গাড়ী গ'ল, তেওঁলোকে গম পাই যাব যে ওচৰত কিবা এটা আছে আৰু আমি সেইফালে যাব নালাগে। সেইটো গম পাই যাবৰ কাৰণে মই এইটো আৱিষ্কাৰ কৰি উলিয়ালোঁ আৰু মই এইটো প্ৰেৰণা পাইছিলোঁ এখন স্কুলৰ লগত মই জড়িত হৈ আছোঁ এতিয়া NGO থ্ৰুৱেদি। তেওঁলোকৰ সেই দিব্যাংগসকলক মই দেখি থাকোঁ, তেওঁলোকে ইফালে যাওঁতে খুন্দা খায়, সিফালে যাওঁতে খুন্দা খায়, হয়তো এজনৰ সহায় লৈ পেলাই তেওঁলোকে যাবলগীয়া হয়। আৰু সেইটো কাৰণে মই ভাবিলোঁ যে এটা লক্ষ্য ৰাখিলোঁ যে তেওঁলোকক মই কিবা এটা সহায় কৰোঁ, মই যিটো পাৰোঁ, মই কিবা এটা যদি জানিছোঁ মই সেইটো কৰিম তেওঁলোকৰ কাৰণে আৰু মই এইটো স্পেচিয়েলকৈ তেওঁলোকৰ কাৰণে সাজি উলিয়াইছোঁ। নমস্কাৰ, মই মাতৃ হিচাপে পুত্ৰ এনেকুৱা গৌৰৱান্বিত দেখি মই অত্যন্ত সুখী হৈছোঁ, কিয়নো সি অন্ধ মানুহৰ কাৰণে যে এনেকুৱা এটা বস্তু উলিয়াব পাৰিব মই সপোনতো ভবা নাছিলোঁ, কিন্তু এতিয়া মই যিখিনি দেখিছোঁ সেইখিনিৰ কাৰণে মই নথৈ সুখী হৈছোঁ। যাতে ভৱিষ্যতে সি আৰু উজ্জ্বল হওক সেই কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মাতৃ হিচাপে মই ইমানকে